হেল্ল' এভৰিৱান, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি ভিডিঅ'টো মই ৰাস্তাৰ পৰাই আৰম্ভ কৰিছোঁ, কাৰণ মই গৈ আছোঁ এতিয়া অৰুণাচলৰ লোহিত জিলাত অৱস্থিত এখন পাহাৰীয়া ঠাইলৈ, য'ত হিন্দু ধৰ্মৰ এখন তীৰ্থস্থান আছে আৰু যাৰ নাম হৈছে পৰশুৰাম কুণ্ড। বহুত দিনৰ পৰাই ভাবি আছিলোঁ যে পৰশুৰাম কুণ্ডলৈ যাম, কিন্তু সময় সুবিধা সকলোবোৰ মিলা নাছিল বাবে হয়তো আহিব পৰা নাছিলোঁ। আৰু ফাইনেলি আজি পৰশু কুণ্ডলৈ বুলি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। ৰাস্তাটো বহুত দীঘলীয়া, সময় প্ৰায় 3 ঘণ্টামানেই লাগিল। সকলোৱে কয় ভগৱানে মাতিলেহে হেনো তেওঁ দৰবাৰলৈ আহিব পাৰি, গতিকে আজি হয়তো চাগে আমাৰ সময় হৈছে আৰু সেই গতিকে আহিব পাৰিছোঁ। লোকবিশ্বাস অনুসৰি পৰশুকুণ্ডৰ বহুত তাৎপৰ্য আছে। আগতে হেনো ইয়াৰ নাম দেৱপানী বা ব্ৰজকুণ্ড আছিল। অঞ্চলটোত এটা শিৱ মন্দিৰ আছে। ইয়াতেই বোলে পৰশুৰামে লোহিত নদীখন কাটি ভৈয়ামলৈ বোৱাই নিছিল বুলি প্ৰবাদ এটা আছে। 1840 চনত ইংৰাজ অভিযাত্ৰী ডেল্টনে লোহিত নদীৰ দক্ষিণ পাৰত 70 ফুট দীঘল আৰু 30 ফুট বহল এই কুণ্ডটো আৱিষ্কাৰ কৰি উলিয়াইছিল। ইয়াৰ লোকসকলে কয় দেই, আৰু প্ৰতি বছৰে মাঘ মাহৰ পূৰ্ণিমাত ইয়াত মেলা বহে আৰু গোটেই বছৰ জুৰি স্নান কৰিবলৈ ইয়াত বহু ভক্তৰ সমাগম হয়। আচলতে ভক্তসকল ৰৈ থাকে। আৰু আমিও লাহে লাহে আহি এয়া পৰশুকুণ্ড পালোহি। ধূপ চাকি ল'লোঁ। কুণ্ডৰ তলতে এটা মন্দিৰো আছে, তাত আমি চাকি বন্তি জ্বলাম। আৰু ইয়াত হেনো স্নান কৰিলে পাপ মোচন হয় বুলি বিশ্বাস কৰে, সকলোৱে বিশ্বাস কৰে। আৰু এই কথাটো মই সকলোৰে মুখত শুনিছোঁ। মানুহে পাপ খণ্ডন কৰিবলৈ হেনো ইয়াত স্নান কৰে আৰু ইয়াত স্নান কৰিলে তেওঁলোকে মুক্তি পায়, মানে সেই পাপৰ পৰা মুক্তি পায়। বিশেষকৈ সেই স্নান মকৰ সংক্ৰান্তিত কৰা হয়, আৰু মকৰ সংক্ৰান্তিৰ দিনাই যদি এই কুণ্ডত ডুব মাৰে তেতিয়া পাপ মোচন হয় বুলি কয়। এইবোৰ আৰু লোকবিশ্বাস অনুসৰি যিবোৰ তথ্য, সেইবোৰেইতো সকলোৱে জানে বা সকলোৰে মুখে মুখে এইটোৱেই চলি আহিছে। ঠিক পৰশুৰামেও তেনেকৈ দেউতাকৰ মানে তেখেতৰ পিতৃৰ আজ্ঞা পালন কৰি মাকৰ মূৰটো কাটি পেলাই যেতিয়া তেওঁৰ কুঠাৰেৰে মাকৰ মূৰটো কাটি দিছিল, তেতিয়াই তেওঁৰ হাতত কুঠাৰখন লাগি ধৰিছিল। আৰু সেই কুঠাৰখন এই হ্ৰদটোত, লোহিত নদীৰ যিটো হ্ৰদ, সেই হ্ৰদটো পানীখিনি কাটি বোৱাই দিবৰ কাৰণে কৈছিলে তেওঁক, আৰু তেতিয়াহে বোলে তেওঁৰ হাতৰ পৰা এই কুঠাৰখন ওলাই যাব মানে। আৰু তেওঁ সেইটোৱে কৰিলে, আৰু এই লোহিত নদীখন কাটি যি পানী বোৱাই দিলে, পৰৱৰ্তীত এই নদীখনেই বোলে ব্ৰহ্মপুত্ৰ বুলি জনা যায়। এয়া মই কোৱা কথা নহয় দেই, ইয়াৰ স্থানীয় লোকে বা লোকবিশ্বাস অনুসৰিহে মই এই তথ্য পাইছোঁ। সঁচাকৈ পৰশুকুণ্ডৰ এই নৈসৰ্গিক পৰিৱেশ খুব মনোমোহা। তাত গৈ যেন মই এক বহুত শান্তি অনুভৱ কৰিছোঁ। আৰু তাৰ পানীখিনি যেতিয়া গাত মই লৈছোঁ, মানে ছটিয়াইছোঁ, মই স্নান কৰা নাই, খুব শান্তি লাগিছে মানে মনটো। পৰিৱেশটোৱেই খুব ধুনীয়া। এনেও ভগৱানক পাবলৈ অলপ কষ্ট কৰিবই লাগিব। বহু চিৰি বগাইছোঁ, উশাহ ল'ব নোৱাৰা হৈ গৈছোঁ, কিন্তু তেওঁৰ ওচৰলৈ যে আহিম বুলি ভাবিছোঁ, গতিকে সেই মনত যিটো মনোবল, তেওঁৰ প্ৰতি থকা যিটো ভক্তি, সেই ভক্তিয়ে মোক আগুৱাই লৈ গৈ আছে। গৈ কুণ্ড পালোঁ, তাত চাকি বন্তি জ্বলালোঁ, সেৱা কৰিলোঁ, আৰু তাৰ পৰা যেতিয়া উঠি আহিছোঁ, শৰীৰটোৱে আৰু নটনা হৈছে। কাৰণ ইমানখিনি চিৰি, প্ৰায় 500-600 মান চিৰিয়ে হ'ব তাত। সেই চিৰিখিনি বগাই কেনেকৈনো ওপৰলৈ আহিম বুলি ভাবি থাকোঁতে কেতিয়ানো ওপৰ পালোহি গমেই নাপালোঁ। আচলতে সেয়া তেওঁৰে শক্তি। তেওঁ শক্তি দিছে কাৰণে আজি যাব পাৰিছোঁ, আহিব পাৰিছোঁ। মানুহে কয় নহয়, ভগৱানে মাতিলে যাব পাৰি, সেই গতিকে সেইটোৱেই হ'ল। তাৰপৰা আচলতে আহিবলৈ মনেই যোৱা নাছিল। সেই পৰিৱেশটো বহুত ভাল লাগিছিল। আপোনালোকো যদি যোৱা নাই, কেতিয়াবা যাবচোন, সময় সুবিধা উলিয়াই। খুব ভাল লাগিব। খুব ভাল লগা পৰিৱেশ, এটা শান্ত পৰিৱেশ, এজাক নিৰিবিলি বতাহ, খুব ভাল লাগিল। মই মানে বহুত ভাল পাইছোঁ।
মোৰ ল'ৰাকো লৈ গৈছিলোঁ। অলপ কষ্ট হৈছে, তথাপিও সিও ভাল পাইছে। আপোনালোকো যাব কিন্তু দেই। আৰু লাহে লাহে আমি সেই পৰশুকুণ্ডৰ পৰা ঘৰলৈ বুলি ওলাই দিলোঁ। কাৰণ ঘৰলৈও বহুত দীঘলীয়া বাট, তাত ৰৈ থাকিলেইতো নহ'ব। আজিলৈ আহোঁ তেনেহ'লে, বাই। Take me back to California. I wanna go back to 2018. I wanna go back to when I was happy. So take me back to California, please. Take me